আজিৰ এই ভিডিঅ'টিত ৰিজনিঙৰ আন কেইটামান কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যনকেইটা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম যেনে আছাম পুলিচ, ADARE, ক্লাছ 8ৰ NIMS এক্সাম আদিৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে তোমালোকে চাবা। ফাৰ্ষ্ট কুৱেশ্যনটো চোৱাচোন। ইয়াতে আছে 1, নেক্সট আছে 4, নেক্সট আছে 9, নেক্সট আছে 16। ইয়াতে ইয়াৰে পিছত কি হ'ব আমাক সুধিছে আৰু ডিৰেকশ্যনৰ কি কৰিব লাগে আমাক নিৰ্দেশনা দিছে। ইয়াত কমপ্লিট দ্য ফলোইং সিৰিজ, এই সিৰিজটো কি কৰিব দিছে আমাক কমপ্লিট কৰিবলৈ দিছে। এতিয়া তোমালোকে চোৱাচোন ইয়াত কি কি আছে চোৱা। ইয়াত প্ৰথমতে আছে 1, নেক্সট আছে কিমান 4, নেক্সট আছে 9, নেক্সট আছে 16, হয়নে? এতিয়া ইয়াৰ পিছত আমাক কি হ'ব আমাক সুধিছে, হয়নে এই সিৰিজটো। এতিয়া আমি চাব লাগিব যে 1, 4, 9, 16 কেনেকৈ হ'ল, ঠিক আছে। সেইখিনি আমি প্ৰথমতে উলিয়াব লাগিব। ঠিক একেধৰণে আমি একে নিয়মটা ফ'ল' কৰি আমি 16ৰ পিছত কি হ'ব এই চাৰিটা অপশ্যনৰ পৰা আমি বাছি উলিয়াব লাগিব। এতিয়া আমি যদি ভালদৰে চাওঁ ইয়াতে কি হৈছে চোৱাচোন, ক্ৰমে সংখ্যাবোৰ বাঢ়ি গৈছে, হয়নে? হয়তো যিহেতু বাঢ়ি গৈছে গতিকে ইয়াৰ লগত নিশ্চয় কিবা নহয় কিবা যোগ হৈছে, হয়নে? নহ'লে কিবা স্কুৱেৰ কৰা হৈছে, কাৰণ ইয়াতে কি হৈছে ক্ৰমান্বয়ে সংখ্যাবোৰ বাঢ়ি গৈছে। গতিকে প্ৰথমটো চোৱাচোন, আমি যদি 1ৰ স্কুৱেৰ উলিয়াওঁ, অৰ্থাৎ 1 যদি আমি দুটা পূৰণ কৰোঁ 1 × 1 কিমান পাম 1 পাম, হয়নে? নেক্সট আছে 4, 4ৰ নেক্সট আছে 1ৰ পিছত আমি কি পাওঁ 2 পাওঁ, হয়নে? 1ৰ পিছত আমি কি পাওঁ সাধাৰণতে 2 পাওঁ। গতিকে 2 স্কুৱেৰ অৰ্থাৎ 2 × 2 কিমান হয় 2 × 2 হৈছে 4, চোৱা ইয়াতে 4 পালোঁ। 2ৰ পিছত আমি পাওঁ 3, 3 যদি আমি স্কুৱেৰ উলিয়াওঁ 3 × 3, 3 × 3 কিমান হ'ব 9, হয়নে? চোৱাচোন 9 হৈ গ'ল। নেক্সট আছে আমাৰ 16, গতিকে 4 যদি স্কুৱেৰ উলিয়াওঁ কি হ'ব 4 × 4, 4 × 4 কিমান হ'ল 16। গতিকে ইয়াত মন কৰা প্ৰথমতে 1ৰ স্কুৱেৰ উলিওৱা হ'ল, নেক্সট 2ৰ স্কুৱেৰ, নেক্সট 3 স্কুৱেৰ, নেক্সট 4ৰ স্কুৱেৰ। গতিকে এই নেক্সট সংখ্যাটো কি হ'ব উলিয়াবৰ কাৰণে কি কৰিম 1, 2, 3, 4, 4ৰ পিছত আমি কি পাওঁ 5 পাওঁ। এতিয়া 5ৰ আমি স্কুৱেৰ উলিয়াম, স্কুৱেৰ উলিয়ালে কিমান হ'ব 5 × 5, 5 × 5 কিমান হ'ব 25। এতিয়া চোৱা 25 ক'ত আছে, অপশ্যন নম্বৰ 8 আছে 25। গতিকে প্ৰশ্ন নম্বৰ 91ৰ অপশ্যন নম্বৰ A হ'ব কাৰেক্ট আনচাৰ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা। যদি তোমালোকে বুজি পাইছা আমাৰ অনলাইন ক্লাছত জইন কৰিবলৈ নাপাহৰিবা। অনলাইন ক্লাছত জইন কৰিলে তোমালোকে ক্লাছ 8ৰ NIMS এক্সামৰ বাবে ইম্পৰ্টেণ্ট সকলোখিনি নোটছ PDF গোটেইখিনি তোমালোকে পাবা। এখন ইবুকো তোমালোকক দিয়া হ'ব, ছ'চিয়েল চায়েন্স, জেনেৰেল চায়েন্স, মেথছ, ৰিজনিং গোটেইখিনি তাত তোমালোকক কভাৰ কৰি দিয়া হ'ব। এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰিলে তাত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা। এতিয়া আমি নেক্সট কুৱেশ্যনটো অৰ্থাৎ কুৱেশ্যন নম্বৰ 92ৰ আনচাৰ উলিয়াবলৈ চেষ্টা কৰোঁ। কুৱেশ্যন নম্বৰ 92ত চোৱা, প্ৰথমতে দি আছিল 6, নেক্সট দি আছিলে 11, নেক্সট 21, নেক্সট 36, নেক্সট দি আছিলে 56, নেক্সট দি আছিলে 81। গতিকে ইয়াৰে পিছত কি হ'ব এই সিৰিজটো সম্পূৰ্ণ কৰি গ'লে আমাক সুধিছে অপশ্যন A আছিলে 112, অপশ্যন B 91, অপশ্যন C 161, অপশ্যন নম্বৰ D 111। গতিকে চেষ্টা কৰা তোমালোকে প্ৰথমতে কেনেকৈ হ'ল উলিয়াবৰ কাৰণে, আৰু যদিহে উলিয়াব পাৰিছা আমাক কমেণ্ট ছেকশ্যনত তোমালোকে জনোৱা। এতিয়া চোৱা 6ৰ পৰা কিমান হৈছে 11, 11ৰ পৰা 21, 21ৰ পৰা 36, 36ৰ পৰা 56, হয়নে? ইয়াত কি হৈছে কিবা নহয় কিবা ইয়াতে যোগ হৈছে, হয়নে? গতিকে এইটো আমি আনচাৰটো কেনেকৈ আমাৰ মিলিব সেয়া আমি এতিয়া চাওঁ। আহা তোমালোকে মনোযোগেৰে চাবা, তেতিয়া ধুনীয়াকৈ বুজি পাবা, ঠিক আছে। চোৱা ইয়াতে প্ৰথমতে 6 আছে, নেক্সট আছে 11, অৰ্থাৎ আমি যদি 11ৰ পৰা 6 মাইনাছ কৰি চাওঁ 11 - 6, 11ৰ পৰা 6 মাইনাছ কৰিলে কিমান পাম 5, হয়নে? অৰ্থাৎ 6 আৰু 11ৰ মাজত কিমানৰ ডিফাৰেঞ্চ আছে 5ৰ ডিফাৰেঞ্চ আছে, ঠিক আছে। এতিয়া নেক্সট চোৱাচোন 21 আছে, ইয়াতে 11 আছে। 21ৰ পৰা যদি আমি 11 মাইনাছ কৰোঁ 11 যদি বিয়োগ কৰোঁ আমি কিমান পাম 10 পাম, ঠিক আছে। নেক্সট চোৱা ইয়াতে আছে চোৱা 10 পালোঁ। এতিয়া নেক্সট 36ৰ পৰা আমি কৰিম 21 বিয়োগ কৰি দিম, ঠিক আছে। 36ৰ পৰা যদি আমি 21 বিয়োগ কৰোঁ কিমান পাম চোৱাচোন, 36 - 21 মানে কিমান পাবা চোৱা 15 পাবা, ঠিক আছে 15 পাবা। নেক্সট চোৱাচোন আকৌ 56ৰ পৰা যদি 36 মাইনাছ কৰা কিমান পাবা চোৱা 56 - 36, তোমালোকৰ বিয়োগটো কৰি নেদেখাওঁ, তোমালোকে বিয়োগটো কৰি চাবা। 56ৰ পৰা যদি 36 মাইনাছ কৰা হয় তেতিয়াহ'লে 20 পোৱা যাব, ঠিক আছে। নেক্সট চোৱাচোন কি পালোঁ 81, 81ৰ পৰা এতিয়া আমি কিমান মাইনাছ কৰিম 56, 81ৰ পৰা যদি 56 মাইনাছ কৰা হয় কিমান পোৱা যাব 25 পোৱা যাব।
অৰ্থাৎ তোমালোকে যদি ভালদৰে চোৱা ইয়াত চোৱাচোন প্ৰথমতে 5 পোৱা গ'ল, তাৰপিছত 10, তাৰপিছত 15, তাৰপিছত 20, তাৰপিছত 25। অৰ্থাৎ ইয়াতে কি কৰিছে 6ৰ লগত প্ৰথমতে কি কৰিছে তোমালোকে চোৱা, ইয়াতে প্ৰথমতে 6ৰ লগত কি কৰিছে 6ৰ লগত 5 যোগ কৰিছে, 6 পাছে হৈ গ'ল 11, নেক্সট 11ৰ লগত 10 যোগ কৰিছে, 11 10 হৈ গ'ল 21 চোৱা হয়নে। নেক্সট চোৱাচোন 21ৰ লগত 15 যোগ কৰিছে, 21ৰ লগত 15 যোগ কৰিলে কিমান হ'ব চোৱা, 21ৰ লগত 15 যদি যোগ কৰা হয় তেতিয়াহ'লে পোৱা যাব 36, ঠিক আছে 36 পোৱা যাব। নেক্সট 36ৰ লগত যদি 20 প্লাছ কৰা হয় কিমান পোৱা যাব চোৱা, 36ৰ লগত 20 প্লাছ কৰিলে 56 পোৱা যাব চোৱা ইয়াত 56। নেক্সট 56ৰ লগত তোমালোকে চোৱাচোন, 56ৰ লগত যদি 25 প্লাছ কৰা হয় কিমান পোৱা যাব, এই 81টো পোৱা যাব। অৰ্থাৎ ইয়াতে কি হৈছে চোৱাচোন 5 5 কৈ বাহিৰ হৈছে, প্ৰথমতে 5 যোগ হ'ল, তাৰপিছত নেক্সট হ'ল 10, তাৰপিছত 15, তাৰপিছত 20, তাৰপিছত 25। গতিকে ইয়াৰ পিছত কি হ'ব উলিয়াবৰ কাৰণে আমি এই 81ৰ লগত কিমান প্লাছ কৰিম চোৱা, 81ৰ লগত আমি 30 প্লাছ কৰিম। 81ৰ লগত যদি 30 প্লাছ কৰা হয় কিমান পাম, 81 প্লাছ 30 কিমান হ'ব 111 হ'ব, ঠিক আছে। গতিকে চোৱা 111 ক'ত আছে চোৱা, অপশ্যন নম্বৰ 4ত আছে। গতিকে অপশ্যন নম্বৰ 4 হ'ব ইকুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। এতিয়া চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 93, কুৱেশ্যনটিত আছিল 2, 9, 28 হয়নে। নেক্সট চিৰিজটো আমাক সম্পূৰ্ণ কৰিব দিছিলে। অপশ্যন এ আছিলে 124, অপশ্যন বি আছিলে 2 আছিলে 126, অপশ্যন 3 আছিলে 65, অপশ্যন নম্বৰ 4 আছিলে 63। এতিয়া চিৰিজটো আমাক কি কৰিব দিছে, সম্পূৰ্ণ কৰিবলৈ দিছে। এতিয়া 2ৰ পৰা 9 কেনেকৈ হ'ল বা 9ৰ পৰা 28 কেনেকৈ হ'ল সেয়া আমি চাব লাগিব। আমি বিভিন্ন প্ৰক্ৰিয়াৰে চাব পাৰোঁ, যোগ বিয়োগ পূৰণ হৰণ স্কুৱেৰ হয়নে, কিউ বাতি উলিয়াই আমি চাব পাৰোঁ। গতিকে এইটো আমি চাব আছোঁ। এতিয়া চোৱা ইয়াত প্ৰথমতে 2 আছে হয়নে, আমি যদি চাওঁ চোৱা 2ৰ লগত যদি আমি 1 পূৰণ কৰোঁ 2 পাওঁ, কিন্তু 3ৰ লগত আকৌ 1 পূৰণ কৰিলে আমি 3 পাম জানো, নাপাওঁ। অৰ্থাৎ এনেকৈ কৰিলে আমাৰ নিমিলিব, আমি বেলেগ পদ্ধতি ইউজ কৰিব লাগিব। আমি যদি কিউব উলিয়াই চাওঁ, প্ৰথমতে যদি আমি 1ৰ পৰা কিউব উলিয়াওঁ, ঠিক আছে চোৱা এইটো হৈছে কুৱেশ্যন নম্বৰ 93 সলিউশ্যন। তোমালোকে চোৱা 1ৰ যদি আমি কিউব উলিয়াওঁ কিমান পাম চোৱাচোন, 1 × 1 × 1 হয়নে, 3টা 1 ইনটু কৰিলে কিমান পোৱা যাব, 1 পোৱা যাব হয়নে। গতিকে এই 1 যিটো পালোঁ, এই 1ৰ লগত যদি আমি আৰু এটা 1 প্লাছ কৰি দিওঁ তেতিয়া কিমান পাম 2। ঠিক তেনেকৈ 2 কিউবৰ আমি উলিয়াই চাওঁচোন, 2 কিউবৰ চোৱা 2 কিউব হ'লে কি হ'ব 2 × 2 × 2। গতিকে 2 × 2 × 2 কিমান হ'ব চোৱা, 2 × 2 4, 4 × 2 8 হয়নে, 8। ওপৰটোত আমি কি প্লাছ কৰিছিলোঁ 1, তেতিয়াহে আমি 2 পালোঁ 1 প্লাছ কৰোঁতে। গতিকে 8ৰ লগত আমি 1 প্লাছ কৰিব লাগিব, 8 + 1 কিমান হ'ব 9। চোৱা ইয়াতে নেক্সট 9 আছে হয়নে। এতিয়া ঠিক একেধৰণে আমাৰ 28টো পাওঁ নাই চাওঁচোন এটা চিৰিজত। চোৱা 3 কিউব আছিল নহয়, গতিকে 3 × 3 গতিকে 3 যিহেতু আমি 3টা পালোঁ হয়নে। গতিকে চোৱা 3 × 3 কিমান হ'ব 9, 9 × 3 কিমান হ'ব 27, 27ৰ লগত যদিহে আমি 1 এটা প্লাছ কৰি দিওঁ 28 হ'ব, ঠিক আছে। এতিয়া চোৱা 28 পাই গ'লোঁ। এতিয়া নেক্সট কি হ'ব, আমি কেনেকৈ উলিয়াম, এতিয়া আমি 4ৰ কিউব উলিয়াম হয়নে। 4ৰ কিউব উলিয়াওঁ তোমালোকে 4 × 4 × 4, 3টা 4 কিউব কৰিলে কিমান পোৱা যাব, 4 × 4 16, 16 × 4 কিমান হ'ব, 4 × 4 16 16, ঠিক আছে। 16 × 4 কিমান হ'ব 64 হ'ব। 64ৰ লগত যদি আমি 1 প্লাছ কৰোঁ কিমান পাম 65 পাম। চোৱা 65 ক'ত আছে চোৱা, অপশ্যন নম্বৰ 3ত আছে। গতিকে অপশ্যন নম্বৰ 3 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। এনেকুৱা ধৰণে অনলাইন ক্লাছত গোটেইখিনি তোমালোকৰ বাবে দি থোৱা আছে। যদি জইন কৰিব বিচৰা এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা। তাত তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট গোটেইখিনি নোটছ PDF MCQ গোটেইখিনি তোমালোকৰ বাবে দি থোৱা আছে। লাষ্ট প্ৰিভিয়াছ ইয়াৰৰ 7 ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰৰ আনসাৰ হ'লে তোমালোকে তাত পাবা।